কেবিনেটৰ সিদ্ধান্তৰ পিছত আচলতে মৰিগাঁও ৰাইজ উৎফুল্লিত হৈ পৰিছে কিয়নো এইবাৰ অনুষ্ঠিত হ'ব মহযুঁজ মৰিগাঁও জিলাৰ আচলতে বিভিন্ন ঠাই আহতগুৰি বৈদ্যবৰী আৰু মিকিৰবেটাৰ দৰে বিভিন্ন ঠাইত অনুষ্ঠিত হয় আৰু সেই মহযুঁজৰ যি অনুমতি প্ৰদান কৰাৰ পিছতে আচলতে উৎফুল্লিত হৈ পৰিছে মৰিগাঁও ৰাইজ এই আচলতে সাজু কৰি তুলিছে মৰিগাঁও যিসকল মহৰ গোৱালে তেখেতসকলে আচলতে এই মহযুঁজ অনুষ্ঠিত কৰা পহিলা আগত আৰু তাৰ লগে লগে আচলতে এনেদৰে যি গঞা এনেদৰে ফূৰ্তি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত ঢোল বজাই পেঁপা আচলতে তাল বজাই এনেদৰে নাচি বাগি যি মহযুঁজ অনুষ্ঠিত হোৱা অনুমতি প্ৰদানৰ পিছতে এনেদৰে আনন্দ কৰিছে মই এফাকি কিয় আগিত শুনিবলৈ চেষ্টা কৰিম ঘৰত এফাকি ধন্যবাদ আপোনালোকৰ চেনেলত আমাৰ ইয়ালৈ অহাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ মই বেছি নাজানো অসমত যাওঁ এনেদৰে আচলতে যি তিৱা সংগীত পৰিৱেশন কৰি এনেদৰে ফূৰ্তি আনন্দ কৰিছে আমি ঢোল বজাই আছে আমি ঢোল যি বজাইছে তেখেতৰ পৰা মনোভাৱ জানিব চেষ্টা কৰিম কেনেকুৱা ঢোল বজাই কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত ঢোল বজাই বহুত দিনৰ মূৰত ভাল লাগিছে এইবাৰ যুঁজত ওলাবনে নাই এইবাৰ যুঁজত ঈশ্বৰ ৰাখিলে ওলাম আৰু ফূৰ্তি কৰিবলৈ হয় নিশ্চয়কৈ আচলতে এনেদৰে আচলতে আনন্দ ফূৰ্তি কৰিছে মই যি হাল এই গুণা ম'হ হাল মই দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে এই গুণা ম'হ আচলতে যুঁজৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বহু দিনৰ বিৰতিৰ পিছত আকৌ মহযুঁজ হ'ব কি ক'ব হয় এইবাৰতো একদম ফ্ৰী আৰু ৰাইজে ইমান আনন্দ পাইছে অসমবাসী ৰাইজে উচ্চ ন্যায়ালয়তো আজি 9 বছৰ এই অসমবাসী ৰাইজৰ আমাৰ পৰম্পৰা বাতিল কৰি এই 9 বছৰ ৰাইজক যি হাৰাশাস্তি দিলে এই 2023 চনৰ 8 ডিচেম্বৰৰ দিনা যেতিয়া ঘোষণা কৰিলে মহযুঁজৰ বাতিল উঠাই মহযুঁজ পাতিব পাৰিব বুলি সিদ্ধান্ত দিলে উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰে গতিকে অসম চৰকাৰ উচ্চ ন্যায়ালয়ক অসমবাসীৰ লগতে মোৰ ফালৰ পৰাও তেখেতলোকক ধন্যবাদ অতিকৈ ধন্যবাদ যাচিছোঁ আৰু আপোনালোকৰ চেনেলৰ দ্বাৰাই অসমবাসীক ৰাইজক মহযুঁজ এইবাৰৰ পৰা যে পাতিবলৈ সিদ্ধান্ত দিছে এই বাতৰিটো দিবলৈ পাই আপোনালোকৰ চেনেলকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আমি ইয়াত যি নাচি আছে আমি দৃশ্য দেখাবলৈ চেষ্টা এনেদৰে আচলতে মহযুঁজৰ দিনাও আচলতে ফূৰ্তি কৰে তাৰ আগৰ প্ৰস্তুতি আচলতে এইটোৱে এক বিশেষ শৈলীৰে আচলতে মহযুঁজৰ দিনা এই দৃশ্য দেখিবলৈ পোৱা যায় বিভিন্ন শৈলীৰে এনেকৈ যি নৃত্য সেই নৃত্য প্ৰদৰ্শন কৰে যিজন আমি লোক নাচি আছো তেখেতকো জানিবলৈ চেষ্টা কৰিম বহুত দিনৰ মূৰত নাচিব পাইছে কেনেকুৱা ভাল লাগিছে নিউজ লাইভলৈ অসমবাসী ৰাইজলৈ মই বহুত ধন্যবাদ জনাইছোঁ আমি যে লাখতলৈ নাচোঁ যেতিয়া মহ লৈ যায় তেতিয়া লাখতে নাচি যায় যেতিয়া এটা চেও আছে তাখিৰি গি যাওঁ এই লাখতডালে যেতিয়া খুচি লয় গোৱালে কয় ধৰ গুণা তেতিয়া মহটো জোপ পাত লাগি যুঁজিবলৈ যায় ঠিক এই মাঘ বিহু আমাৰ পুহ মহে মাঘ বিহু এই বিহুকেইটাত মহৰ শিংবিলাক কিছুমান কুকুৰ নিচা জন্ম হয় সিহঁতে গোৱালে যেতিয়া চাইবলৈ লৈ যায় তেতিয়া মাটি খানি তেখেতে উচালি থাকে যে আমাৰ যুঁজ লাগে তেতিয়া গোৱালসকলে সকলো অসমবাসী ৰাইজে এই গোৱালে তেতিয়া আলোচনা কৰি সেই নিৰ্দিষ্ট সময়ত মহযুঁজ হৈছিল এই অসমবাসী প্ৰথমতে হৈছিল বৈদ্যবৰী মহযুঁজ আৰু আহাতগুৰি মহযুঁজ তাৰপাছতে অন্যান্য জেগাত মহযুঁজ হৈছে আমি অসমবাসী ৰাইজলৈ বহুত নিউজ ৰাইজলৈ আমি বহুত ধন্যবাদ যাচিছোঁ নমস্কাৰ নিশ্চয়কৈ আচলতে তেখেতে কিয় নচা হয় আৰু কিদৰে নচা হয় এই বিষয়ে জনালে আৰু এনেদৰে আচলতে আনন্দ ফূৰ্তিৰ মাজৰে যি পহিলা মাঘত অনুষ্ঠিত হ'বলগীয়া মহযুঁজ সেই মহযুঁজৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে মৰিগাঁও ৰাইজে।